সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তৰ বিৰুদ্ধে গোচৰ পঞ্জীভুক্ত হৈছে আৰু এটা গোচৰ পঞ্জীভুক্ত হোৱাৰ পিছত ই আদালতৰ সম্পত্তি হৈ পৰে। গতিকে সিদ্ধাৰ্থ শৰ্মা বা শ্যামকানু মহন্ত অসমলৈ আহিলে তেওঁলোকক আমি সোধপোছ কৰিবই লাগিব, কাৰণ ই এতিয়া এটা আইনৰ প্ৰক্ৰিয়া আৰু আমি এটা মনত ৰাখিব লাগিব যে জুবিনৰ শেষৰ সময়খিনিত সিদ্ধাৰ্থ শৰ্মা আছিল। গতিকে তেওঁৰ পৰা আমি গোটেই কথাখিনি জানি অসমৰ মানুহক আমি জনাব লাগিব বা গৰিমাৰ যিখিনি সিদ্ধাৰ্থৰ প্ৰতি সহানুভূতি তাক মই সন্মান কৰোঁ, কিন্তু এই বিষয়টোৰ ওপৰত আজি অকলে ময়ো সিদ্ধান্ত ল'ব নোৱাৰোঁ। আজি যদি মই কওঁ যে শ্যামকানু মহন্তক আহিলে আমি একো নকৰিম, পুলিচে সোধা পোছা নকৰিব, সিদ্ধাৰ্থ শৰ্মা আহিলে পুলিচে সোধা পোছা নকৰিব, আপোনালোকে নিজেও জানে যে ই এক নম্বৰ আইনৰ বিৰুদ্ধ, 2 নম্বৰ ৰাইজে এই বিষয়টোক আজি সহজভাৱে নহ'ব। সেইকাৰণে গোটেই বিষয়টো গৰিমা গৰ্গৰ আৱেগটোকো আমি সন্মান জনাম, কিন্তু আইনৰ প্ৰক্ৰিয়াটোকো আমি সন্মুখত ৰাখিম। আৰু বৰ্তমান এই 2টা দিন জুবিনক শ্ৰদ্ধা আৰু সন্মানেৰে বিদায় নিদিয়ালৈকে আমি ভাবোঁ তাৰ এটা সময় গৰিমাৰ চিন্তাক আমি সন্মান জনাম, কিন্তু আইনেও আইনৰ প্ৰক্ৰিয়া এটা নিশ্চিতভাৱে ল'বই।